চল এইবাৰ আমি এটা কাম কৰিম চাই থাক তই ও না ও তই ইয়াতে আছা এই বগা পা মাছুমজি আছে তাৰ কথা কিবা শুনছা নেকি সি কিবা হোটেল না কিবা এখন বেছি বোলে নাই ৰ মই গম পোৱা নাই ৰ তাক বহুদিন লগো পাও নাই এই তই কোনখন পৃথিৱীত জীয়াই আছা সি কি হোটেল দিছি এতিয়া হা ও কি ভাবি আছা তই যি হোটেলৰ কথা ভাবছা সেই হোটেল নহয় সি এতিয়া মালিক মানুহ 10টা অৰ্ডাৰ দে পইচা কি গণি গণি লৈ কিবা এটা কৰিব লাগিব আমি তাকেইটো আইডিয়া আজি আমি এইটো কৰিব লাগিব একদম আমি নাভাঙবি ও বস্তু দোকান আছে না না এই বস্তু টেনশন নলবি তই মানুহটো পৰা নি কামটো মই কৰিম ও ভাই কি খাবা ও কি হবি দাদু এই সিংৰাকে দি আমাক দে ও মালকত দা এই দুটা সিংৰা দিবিছনে ফালে দি আছো ৰবা কি ভাই সিংৰা খাওঁতো চাউল বিক দাও নেকি একেবাৰে দোকান বন্ধ হ'ব তোৰ কাপটোকে যাও দে নালকে দে ভাই সিংৰাই বেছ ও মালকত দা এই সিংৰা আহিবা নাই সিংৰা লোৱা আনছে এই পেজ দিয়া লাভ পিয়াজ কুটা কামটো নকৰা তোৰ ৰেডি না কি ৰে দিয়ে মানুহ মাত মানুহবিলাক এফালে আছো কি হৈছে চাইছো এফালে চাহি চাওছো ভাই চিংৰাত ক্ষীৰ কি হলে মানুহে নাই ভাই তলত আমি সৰুৰ পৰা ধেমালি নকৰো আজি অলপমান ধেমালি কৰিলো এই চিংৰাত ক্ষীৰ লৈছো মানুহবিলাক মাতছো যা যা তই এটা মস্ত মূৰ্খ কি কি হলে শিলটো চিংৰাত তই ডাঙৰ দিছে তই দেখো কৈছে শিল এটা দিবি সেইকাৰণে শিল দিছো হা শিল দিবা তই চিংৰাত কত ডাঙৰ শিল দিবি মইতো এটা ইটেট টুকৰা দিম বুলি ভাবিছিলো মই এইবাৰ কৰি আছো চাও কেনে টেকনিকত কাম কৰি আছো চাই দেখবি হাতাম দিছো কালিটো যি কৰিব লাগে কৰিলিয়ে কি কৰিলো মই তই যি কৈছা তাকে কৈছো কেৱল কই চিংৰাত কত ডাঙৰ শিল দিবি আজি চাই থাক মোক কৰবি যা কি কৰবি যে শুন এফালে মই যি কৈছো সেই কবি যাতে শুনছে এতিয়া আছো বাকি হোটেল কেনে চলছে এই হোটেল ঠিক ঠাকে চলি আছে দে মানে ইনকাম পাতি কেনে ইনকাম পাতি বুলি ক'লি গোটেই খৰচা পাতি যায় কেনে 2000-3000 টকা ৰৈ যায় চাহ চিংৰা বেছি 2000 টকা লাভ কৰা এই তই এটা কাম কৰ আৰু আপগ্ৰেড কৰ চাহ চিংৰা বেছি 2 টকা তই কি লাভ কৰি থাকা অলপ ডাঙৰ কৰ আপগ্ৰেড কৰ ভাত বেচা কৰ চিকেন পকৰা বেচা কৰ বিৰিয়ানী বেচা কৰ আৰু লাভ হ'ব তই এতিয়া তৰজাৰ হোটেল আছে পাকাৰ হোটেল বনোৱা বিল্ডিং হৈ যাব কথাটো হয় নহয় তহঁতে দিয়া উপদেশটো ভালেই কিন্তু এটা কথা এই যিখিনি তহঁতে কলি সেইখিনি হাত কৰিব লাগলি বহুত টকা লাগব সেইখিনি হাতৰ মই সক্ষম নাই নহয় সেই সক্ষমৰ কথা কি ক ফোন লাইনত কেই বিঘা মাটি আছে আগে কচোন বেছি না 1 বিঘাও নাই কিজানি চা ভাই মাটি সদায় মাটি হৈ দেখো কেতিয়ানো সনা হ'ব নৰে তই মাটি হানি বিক্ৰী কৰি দি 8-10 লাখ তো পাবি আৰু কিবা কমে 5-10 লাখ টকা লোন ল ঠিকেই কৈছি এইটো কাম কৰ তই আৰু ওপৰত যাব পাৰবি আমি বন্ধু কোনোদিনে বেয়া উপদেশ নেদাও গম পাইছে ঠিক আছে আমি ভাই আমি যাও এতিয়া ৰাতি হৈছে দেখছে না বেটাক কেনে পিন্ধিছো এইবাৰ সি ধ্বংসটো খাটাং মাটিও বিক্ৰী যাব লগতে হোটেলো বন্ধ হ'ব আৰু লোনটো কোনি আৰু এই চুপ লাই কো বেৰাৰো কাণ আছে বেটাকা আনি আছে মোক আছে নেকি খালি চবতে বুঢ়া তামোলে দি থাকা যা কেঁচা তামোল এক দোকান কেনেকে চলছি পাগলা হব লাগব এক যা লগাবাই লাগিল তহঁতে মাটি চহে মৰি আছা বগা পা আমাৰ জীৱন চহে আছে
কি কৈছে আকৌ বুজি পোৱা নাই মই বুজি নাপা আৰু ওপৰত দি গেল কাষ্টমাৰ মোৰ পৰা দিছি বিল্ডিং গৈছি এতিয়া কি ক সঁচাই নেকি কি সঁচাই আকাশ চুবা ধৰছি সেই আগৰ বগা আপা নাই এতিয়া কিবা এটা কৰবা লাগবো সৰি তাৰ দোকান মৌ পৰা দিছি ন এইবাৰ চাই থাক এনে এখন খেলা খেলাই আছো মৌ বাদ দি তাত এটা মাখিও নপৰে তহঁতৰ লগৰ চলি অলপ ওপৰত উঠি গৈছি হা তহঁতৰ কি চকুত পিপি দিছি তাৰ কাম কি কৰি আছে তহঁতৰ কাম তই কৰি থাক তই গলে কি জানবি হয় লগৰ চলি এটা গৰীব হলি দুখী হলে আমাৰ দুখ লাগে কিন্তু লাগাতকৈ যদি বেছি ধনী হব অন্তৰ ভাঙি যায় লগৰ ছোৱালীক আমি বহুত ভাল পাওঁ কিন্তু লগ সদায় লগৰ সমানে হেৰি লাগে বেছি ওপৰত উঠলি আমাৰ দুখ লাগে ইয়াতে লাগে তই তোৰ কাম কাৰ কোদাল ল গেছ আমি আমাৰ মিছনত লগোৱা এখানে হোটেল হা এখন হোটেল কি হল ইমান ডাঙৰ হোটেল দিলে নকবি হয় কিবা এটা কৰবা লাগি এইবিলাক বেলেগ কাম কৰিব লাগিল সেইটো হয় মাথাত আহি গৈছি মোক যক ভাই আছে ভিতৰত নহয় দে দে ভাই কি হল কচোন ভাই চাও তই ভাই বহুত ডাঙৰ হোটেল দি ফেললি আমি এনেকে থাকলো এই ভাই কে লাজ দে তহঁতৰ আশীৰ্বাদতে আছো যি হৈছো তই যে মোক একদিন কৈছিলি মাংস ভাত দিবৰ কাৰণে সিদিনাৰ পৰা মানুহ পুৰা লাইন লাগি গৈছে আৰু মই কলো আজিৰ ডেটত বিশ্বাস কৰ ভাই তহঁতক মই বন্ধু বুলি কৈছো দিছোন মই ডেইলি চব খৰচা যাই কেনে ডেইলি 5,000 পৰা 10,000 টকা ৰয় সঁচাকে কিন্তু ভাই তহঁতৰ নিচিনা ভাল উপদেশ দিয়া বন্ধু থাকি আৰু জীৱনত একো নালাগে জানা না কি উপদেশ আমাৰ হাতত আৰু আইডিয়া আছে এইবাৰ আকাশ চুব মাৰিবি এতিয়া মৰ্দান যুগ মৰ্দান বস্তু বনাব লাগবো তই এটা কাম কৰ 7 দিন লেখা কৰিবে আজিকালি যিগিলা সৰু নিউ নিউ জেনেৰেশ্যনৰ চলি সেইগিলা আজিকালি চাইনিজ খানা খায় বেং ভেকুলি এইগিলা লেখা কৰ এইগিলা ৰাখলি তই আৰু ওপৰত যাব পাৰিবি 5 ষ্টাৰ কি তই 10 ষ্টাৰ হোটেল খুলিব পাৰিবি হয় দে ভাই তহঁতৰ কথাটোৱে কৰিব লাগিল ইয়েস দাদা ৰখাই দিবা আমি তাড়াতাড়ি হোটেলক লগিয়া চালা ইও মানুহ মাতা পাৰিম নাপে কি হলে কি পুৱাই পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱাই ফুল বুলি হাতত ধৰবি ফুল বুলি হাতত ধৰবি হে দে মাপি নহয় তাক বিচৰি যাওঁ এই ইফালে বাইক আছে বাইক এফালে আছে পাৰি গৈছিলো চিনাকি নামছো কে ৰখালি ইয়াতে মোবাইলটো চেঞ্জ কৰি লৈ যাও ডায়মণ্ডো আছে দেখো ডায়মণ্ড দেখো কি ভাই আছো দে ভাই মাছৰুমক বিচৰি ভাই হাবা থৈ খাই গৈছো তাক দেখছে না ৰাতিপুৱাৰ পৰা মোৰ লগতে আছিলে মানুহটো কিবা টেনচনত আছে কাগজ পত্ৰ লৈ দেখো SDC অফিচত গেছি समझ में आया এই জু মোবাইল ভৰাব নাগে জু তাড়াতাড়ি জু হে ইটু মাটিটো ভাই ভাই মানে আমি অলপ মাটিৰ অফিচত আছিলো তই পিছে ইয়াতে কিয় নকবি দে ভাই মাটি এটাৰ বৰ সকামত আছো তোক লাগি বেয়াও লাগিল ইমান কষ্ট কৰি এই অৱস্থা হল মানে তোৰ হোটেলো মাৰা গেয়া এইফালে মাটিও বিক্ৰী গেয়া ভাই মোৰ হোটেল মাৰা যাও না মই হোটেল চেঞ্জ কৰিছো এতিয়া বৰ্তমান মোৰ 3 ষ্টাৰ হোটেল তেনে এলেকা দুখত আছা তাৰমানে মই হোটেলৰ যিমান কৰ্মচাৰী আছে চবকে এখন এখন মই গাড়ী গিফ্ট কৰিছো 5 টাকা গাড়ী 4 হুইল বলে এই হোটেলৰ ফ্ৰণ্টৰ এটা মাটি কিনি কেনে পাৰ্কিঙৰ কাৰণে এটা মাটি লাগে সেই মাটিটোৰ সকামত মই ইয়াতে আছো ভাই
যিহেতু তোৰ মই সৰুৰে লোক মোক কিবা সৰু সুৰা কাম দিবি 7 ছেকেণ্ড নালাগে দে মোক এখন বাইক দিলি হ'ব